কয় মোৰো অকণমান আজি মানে ভাইটিটো যাবগৈ লাগিব আপোনাৰ মোৰ ঘৰৰ পৰা 10 কিলোমিটাৰমান আঁতৰত। মোৰা বজাৰ বুলি কয়, আপোনাৰ জামু বুলি কয় সেইটো। মোৰা বজাৰ মই নামটি পিনে যাওঁতে পায় ন? এইফালেও পায়। এইফালৰ পৰা আপুনি জাজিয়েদি সোমাই যাব পাৰে। হেৰি উদ্যোগী নাৰী সন্থা বুলি যে এটা আছে, নেৱা। হয় হয়, নেৱা হয়। প্ৰণতি গোহাঁই, প্ৰণতি নাম শুনিছে? লাগি আছে কাৰণে এই মেটেকাৰ কাম কৰে, মেটেকাৰ কামে কৰি আছো এতিয়া। হেৰি উদ্যোগী নাৰী সন্থা বুলি যে এটা আছে, নেৱা। হয় হয়, নেৱা হয়। প্ৰণতি গোহাঁই, প্ৰণতি নাম শুনিছে? লাগি আছে কাৰণে এই মেটেকাৰ কাম কৰে, মেটেকাৰ কামে কৰি আছো এতিয়া। বিষ্ণু ৰাভা দিৱস। মই যেতিয়া ইয়ালৈ বিয়া হৈ আহিছিলোঁ, তাৰপিছত বিষ্ণু ৰাভা আৰু ফণী শৰ্মাহঁত তেখেতসকল মানে ইয়ালৈ কিয় বুলি নাটক এখন কৰিবলৈ আহিছিলে। তেতিয়া গলাপানী যে হৈছিল ফুনু বৰুৱা, তেওঁলোকক লগ লাগিছিল, পৰাগধৰ চলিহা আছিলে। তাৰপিছতে তেজপুৰৰ মানুহ কাৰণে ভাত খাবলৈ মাতিছিলোঁ, তেতিয়া ইয়ালৈ ভাত খাবলৈ আহিছিলে। আৰু আমি সৰুৰ পৰা তেখেতক লগ পাইছোঁ, বিষ্ণু ৰাভাক। আমি মানে তেওঁ সদায় কয় মোক খুৰাও নুবোল, দদাইদেউ নুবোল। এতিয়া যেনিবা তেওঁ আহিলে নহয়, আমাৰ দদাইদেউৰ লগত, দেউতাৰ ভায়েকৰ লগত তেখেত একেলগে পঢ়িছিল আৰু তেখেতৰ মানে বন্ধু আছিল। আহিলে আমি এনেকৈ কওঁ দদাইদেউ বিষ্ণু ৰাভা আহিছে, সদায় তেওঁ কয় মোক খুৰা নুবুলিলি, খুৰা বুলিব নুবুলিলি, হেৰি নাজানিলি, এনেকৈ কয়। তাৰপিছত যোৱাবাৰ তিনিচুকীয়ালৈ মাতোতে তেতিয়া হেৰি পৃথ্বীৰাজ ৰাভাক লগ পাইছিলোঁ। পৃথ্বীৰাজ ৰাভাক কৈছোঁ যে তোমাক মানে চবেই পৃথ্বীৰাজ ৰাভা বুলি মাতোতে তোমাৰ ঘৰুৱা নামটো মই পাহৰিয়ে গ'লোঁ। আজি তেখেতসকল য'তে আছে, আজি মানে তেখেতৰ জন্মদিন সকলোৱে গোটেই অসমবাসীয়ে পালন কৰিছে। আৰু সদায় তেখেতৰ লগত তেখেতৰ ঘৰৰ লগত আমাৰ এটা ঘৰুৱা সম্বন্ধ আছিল। মোহিনী ৰাভাক আমি খুৰীদেউ বুলি মাতিছিলোঁ। আৰু ইয়ালৈ তেখেত যেতিয়া শিৱসাগৰলৈ আহিছিল, তেতিয়া মোহিনী ৰাভা ইয়ালৈ আহিছিল আৰু ইয়াতে ভাত পানী খাই গৈছে। তেখেতে নিৰামিষ খায়। মোৰ আকৌ লগত যি পৰিয়ালটো থাকে সিহঁতি বড়ো মানুহ। তেতিয়া তেওঁ খুব বড়ো কথা পাতিছিল, মোক কৈছিল তই এজনী মানুহ ক'ত পালি এনেকৈ। তাৰপিছত সেইবাৰ তিনিচুকীয়াত হেৰি পালোঁ, টুনটুনক মানে পৃথ্বীৰাজক, ভাল লাগিলে। আজি মোৰ পিছৰ ভনীগৰাকী তেজপুৰলৈ গৈছে, ৰাভা দিৱস পাতিছে, তালৈ গৈছে। আৰু আমাৰ মানে ছোৱালী 5জনী, এগৰাকী আহিছে একেলগে বোলে আজি জ্যোতিপ্ৰসাদ আৰু ৰাভা দিৱস একেলগে ক'ৰবাত পাতিছে, তালৈ গৈছে। আৰু আপোনাৰ ৰাভা সম্পৰ্কীয় কিবা জড়িত আছে নেকি? তেখেতসকলে আহিছিলে আৰু আগতেও যদি আহিছিলে সেইটো মই নাজানো। এনেই ফণী শৰ্মা এইবোৰ মানে ইয়ালৈ যেতিয়া নাট্য মন্দিৰলৈ থিয়েটাৰ কৰিবলৈ আহে, আৰু তেতিয়া পিকলতে থাকে তেওঁলোক, তেতিয়া তেনেকৈ লগ পাইছোঁ। আৰু এটা ঘৰুৱা সম্পৰ্ক, সেইটো আৰু ঘৰুৱা সম্পৰ্ক। আৰু তেজপুৰত মানে যেতিয়াই তেতিয়াই আহে, দদাইদেউহঁত নাথাকিলেও আহি পেলাই পিয়ানো বা অৰ্গেন বজাই পেলাই নিজে গান চান গাই থাকে। আৰু কিবা আপোনাৰ মধুৰ স্মৃতি জড়িত আছে নেকি? এইবোৰেই মধুৰ স্মৃতি, এইবোৰেই লগ পাইছোঁ, সেইকাৰণে এইবোৰেই মধুৰ স্মৃতি। ৰৈ ৰৈ কেতেকী না ঐ অমাতৰ মাত, অমাতৰ মাত, ৰৈ ৰৈ কেতেকী না ঐ